SCC ৰিক্ৰুইটমেণ্টৰ যোনটো এতিয়া পোষ্ট ওলাইছে তাত কেনেকৈ আপুনি ৰেজিষ্ট্ৰেশ্যন আৰু এপ্লাই কৰিব বলক মই দেখাই দিওঁ। আগতে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰে সেইটো দেখাই দিওঁ। তো ফাৰ্ষ্ট আপুনি অনলাইনত গৈ তাত আছাম কেৰিয়াৰত গৈ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ তাত এটা পেজ খোল খাব আৰু তাত আপুনি আপোনাৰ নিজৰ নাম লিখিব আৰু নামবোৰ সদায় এবাৰ লিখিব। তাৰপিছত মানে কনফাৰ্মেশ্যন দিব। যেনেকৈ আগতে আপোনাৰ যদি আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড নহ'লে পেন কাৰ্ড থাকিলে পেন কাৰ্ডৰ ID বহাই দিব আৰু সেইটোত আকৌ চেম তলত কনফাৰ্মেশ্যনৰ কাৰণে নেক্সট আকৌ বহাই দিব। বহাই দি এনেকৈ চব নিজৰ নাম এড্ৰেছ ফুল আপুনি সেইখিনি লিখি যাব। যেনেকৈ জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। তাৰপিছত ডেট অফ বাৰ্থ ছাইডত আহিব। ছাইড ক্লিক কৰিব। ইয়াত আপোনাৰ তাত ডাইৰেক্ট নহ'ব। ছাইড ক্লিক কৰিব। কৰাৰ পিছত আপুনি ওপৰত মাৰিব। মাৰাৰ পিছত আকৌ ওপৰত ক্লিক কৰি আপোনাৰ যোনটো ইয়াৰ হয় ইয়াৰটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ মান্থ এণ্ড ডেট চিলেক্ট কৰি ল'ব। তাৰপিছত কনফাৰ্মেশ্যনৰ কাৰণে আকৌ চেম প্ৰচেছত গৈ আপুনি এইটো কৰি ল'ব যেনেকৈ আগতে আপোনাৰ কৰিছিলে চেম তেনেকৈ। ইয়াৰ পিছত আছে আপোনাৰ ফাদাৰ্ছ নেম যোনটো হয় ফুল নামটো আপুনি লিখি দিব। দেন কনফাৰ্মেশ্যন ভেৰিফাইৰ কাৰণে আকৌ ফাদাৰ্ছ নেমটো চেম লিখি দিব। তাৰপিছত আহে মাদাৰ্ছ নেমতো আপুনি নিজৰ মাৰ ফুল নেম লিখিব। লিখাৰ পিছত কনফাৰ্মেশ্যনৰ কাৰণে আকৌ ফুল নামটো লিখি দিব। ইয়াৰ পিছত আহিব যে আপোনাৰ মেট্ৰিক কোনটো বৰ্ডৰ পৰা দিছে চেম আপুনি তাত বৰ্ডটো বিচাৰি লিখি দিব আৰু মেট্ৰিকৰ যোনটো ৰোল নাম্বাৰ আছে ৰোল নাম্বাৰটো লিখি দিব। লিখি দিয়াৰ পিছত ইয়াত কিন্তু কপি পেষ্ট নহ'ব। যেনেকৈ মই কপি পেষ্ট কৰিবলৈ ট্ৰাই কৰি আছিলোঁ। তো আপুনি এবাৰ চাই ল'ব কপি পেষ্ট নকৰিব। ওপৰত যোনটো নাম্বাৰ দিছে চেম নাম্বাৰ চাই আপুনি লিখি দিব। লিখি দিয়াৰ পিছত তলত থাকিব পাছিং ইয়াৰ। তো আপুনি যোনটো চনত মেট্ৰিক পাছ কৰিছে সেই পাছিং ইয়াৰটো লিখি দিব আৰু ইয়াৰ পিছত ভেৰিফাইৰ কাৰণে আকৌ এবাৰ পাছিং ইয়াৰটো লিখি দিব। লিখি দিয়াৰ পিছত তাৰপিছত আহিব আপোনাৰ হায়েষ্ট আপুনি কি কৰা আছে গ্ৰেজুৱেশ্যন আছে বা পষ্ট গ্ৰেজুৱেশ্যন। তো আপুনি আপোনাৰ যি আছে সেইটো দি দিব। মোৰ গ্ৰেজুৱেশ্যন আছে মই গ্ৰেজুৱেশ্যন দি দিলোঁ। এতিয়া আহিব আপোনাৰ লাষ্টত আছে আপোনাৰ ইমেইল ID আৰু মোবাইল নম্বৰ ভেৰিফিকেশ্যন। ইমেইল ID আৰু মোবাইল নাম্বাৰত আপোনাৰ ফাৰ্ষ্টত ইমেইল ID মোবাইল নাম্বাৰত আপোনাৰ OTP যাব আৰু OTP অহাৰ লগে লগে সেই OTP ইয়াত আপুনি বহাই দিব। বহাই OTP ভেৰিফিকেশ্যন কৰিব। তাৰপিছত আছে যেনেকৈ মোৰ আহিছে OTP। এতিয়া আপুনি OTPটো ইয়াত বহাই দিব আৰু বহাই দিয়াৰ পিছত ছাইডত ভেলিডিটি বুলি লিখা আছে তাত আপুনি গৈ OTP ভেৰিফাই কৰি দিব। যেনেকৈ অলপ টাইম ৰ'ব। হোৱাৰ পিছত আপোনাৰ OTP যেতিয়া ভেৰিফাই হৈ যাব তাৰপিছত থাকিব ইমেইল ID। চেম ইমেইল IDটো আপুনি ভেৰিফিকেশ্যন কৰিব যেনেকৈ আপুনি মোবাইল নাম্বাৰত কৰিছে চেম ইমেইল IDটো একেই হ'ব। আৰু ইয়াত আপুনি ছাবমিট কৰাৰ আগত চেক কৰি ল'ব কি বস্তু আকৌ তাত অপশ্যন কেইটা চিলেক্ট কৰিব লাগে। যেনেকৈ ইয়াত মোৰ মেট্ৰিকৰ বৰ্ডটো চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পিছত আকৌ মই চাইছোঁ যে জেণ্ডাৰটো চিলেক্ট কৰিব লাগিব। তো আপুনি চাই ল'ব ভালকৈ চোৱাৰ পিছত আপুনি ইয়াত আপোনাৰ কিবা যদি ভুল থাকে আপুনি কাৰেকশ্যন কৰিব। কৰাৰ পিছত আপুনি লগে লগে এইটো ছাবমিট কৰি দিব পাৰিব। যেনেকৈ মোৰ জেণ্ডাৰ ভুল আছিলে জেণ্ডাৰটো কাৰেক্ট কৰি মই চিলেক্ট কৰি আকৌ ছাকচেছফুলি পেজটোৰ পৰা নেক্সট পেজলৈকে আহি গৈছোঁ। নেক্সট পেজত অহাৰ পিছত ইয়াত আছে আপোনাৰ এটা এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দিয়া হ'ব। আপুনি এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো ছেভ কৰি ৰাখিব। মোবাইলতে মেছেজ আহি যাব আৰু ইয়াত লগ ইন কৰিব লাগিব। আপুনি এপ্লিকেশ্যন নাম্বাৰটো দি দিব আৰু পাছৱৰ্ডটো আপোনাৰ মোবাইলৰ মেছেজত লিখা থাকিব। মোবাইলৰ মেছেজৰ পৰা পাছৱৰ্ডটো কপি কৰি আপুনি ইয়াত বহাই দিব আৰু তলত আছে কেপচাৰ কোড। তো পাছৱৰ্ডটো যেনেকৈ মোক আহিছিল মই চেম তেনেকৈ পাছৱৰ্ডটো বহাই গৈছোঁ আৰু কেপচাৰ কোডৰ কাৰণে ইয়াত তলত দিয়া থাকিব কোডটো আপুনি কেপচাৰ কোড বহাই দিব। বহাই দিয়াৰ পিছত আহিব আপোনাৰ গোটেই এড্ৰেছ পাতি। ইয়াত আপোনাৰ আহিব পুৰণা পাছৱৰ্ডটো কি আছিলে পুৰণা পাছৱৰ্ড যোনটো আপোনাৰ মোবাইলত মেছেজ পঠাইছিলে সেইটো পাছৱৰ্ড লিখি দিব আৰু যদি আপুনি নতুন পাছৱৰ্ড যি দিব বিচাৰে চেম নতুন পাছৱৰ্ড এটা বনাই দিব। নতুন পাছৱৰ্ডটো বনাই দিয়াৰ পিছত আপোনাৰ তলত চিকিউৰিটি চেকৰ কাৰণে কেইটামান কুৱেশ্যন সুধিব। পাছৱৰ্ড কনফাৰ্মেশ্যন হৈ যোৱাৰ পিছত আপোনাৰ ইয়াত আছে চিকিউৰিটি কুৱেশ্যন। তো আপোনাক ইয়াত কেইটামান কুৱেশ্যন দিয়া আছে আপুনি চিলেক্ট কৰি ল'ব কুৱেশ্যন কেইটা কি আহে। কুৱেশ্যন কেইটা আপুনি কৰাৰ পিছত লাষ্ট আহিব আপোনাৰ পাছৱৰ্ড আৰু
যোনটো আপুনি মানে কেপচাৰ কোডটো বহাই আপুনি আকৌ লগ ইন কৰিব লাগিব লগ ইন কৰাৰ পিছত আপোনাৰ আহিব যদি কিবা তাত আপুনি ডিছেবিলিটি আছে চব য়েছ ন' আপুনি চাই য়েছ ন' কৰি যাব কৰি যোৱাৰ পিছত আপুনি ফুল এড্ৰেছ যোনটো আছে এড্ৰেছটো বহাই দিব আৰু আপোনাৰ যোনটো মানে কিবা যদি আপোনাৰ তেনেকুৱা ব্লেক স্পট আছে বা কিবা আছে এনেকৈ লিখি দিব বা মোৰ য'ত আছে মই লিখি দিছোঁ আপুনিও ছেম তেনেকৈ আপোনাৰ ক'ৰবাত যদি এনেকুৱা বাৰ্থ মাৰ্ক যদি থাকে সেইটো লিখি দিব এণ্ড দেন এড্ৰেছত আপুনি আপোনাৰ ভিলেজটো লিখি দিব ভিলেজ লিখি দিব পোষ্ট অফিচ লিখি দিব মই অনলি ভিলেজটো লিখি দিছোঁ কাৰণ যিহেতু মই এইটো দেখাবলৈ কৰিছোঁ তাৰপিছত তলত আছে আপোনাৰ ষ্টেট চিলেক্ট কৰি ল'ব ডিষ্ট্ৰিক্ট চিলেক্ট কৰি ল'ব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত আপোনাৰ পিনক'ড যি আছে বহাই ল'ব এণ্ড দেন পাৰ্মানেণ্ট আৰু প্ৰেজেণ্ট এড্ৰেছ যদি ছেইম হয় তেতিয়াহ'লে আপুনি য়েছ কৰি দিব য়েছ কৰি ছেভ এণ্ড নেক্সট কৰি দিব তাৰপিছত নতুন পেজ খোল খাব নতুন পেজ খোল খোৱাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ গ'ল আৰু এপ্লাই কেনেকৈ কৰে মইতো কালি